চাওক বৰ্তমান ইছলাম ধৰ্মৰ লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে আৰু ঈদলৈ বেছি দিন নাই, এসপ্তাহ সময় বাকী আছে। আৰু এইটো সময়ত যি বিজেপি অগপ আৰু BPF মিত্ৰজোঁটৰ চৰকাৰ আছে, এই চৰকাৰখনে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত থকা সময়ত আৰু আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব বুলি শুনিছোঁ, সেই দিনটোতে আজি মুছলমানসকলক যি বৰ্বৰ অন্যায় আৰু অত্যাচাৰ কৰিলে, আমি নেমচুৰ পৰা তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছোঁ। চাওক, উচ্ছেদৰ এটা সময় আছিল, ধৰিলোঁ আমি তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিবই লাগিব, বহুত দৰকাৰ হৈ পৰিছে। তেওঁলোকেতো এই পবিত্ৰ ৰমজান মাহৰ পাছত, ঈদৰ পাছত তেওঁলোকে এই উচ্ছেদটো কৰিব পাৰিলে হয়। আচলতে এই চৰকাৰখন সম্পূৰ্ণ মুছলমান বিৰোধী চৰকাৰ, এই চৰকাৰখন সম্পূৰ্ণ অমানৱীয় চৰকাৰ, এই চৰকাৰখন সম্পূৰ্ণ অগণতান্ত্ৰিক চৰকাৰ। মই এটা কথাই ক'ব পাৰিম, এই যে যিসকল লোকে বিজেপি অগপ আৰু BPF দলৰ লগত যিসকল আমাৰ সংখ্যালঘু মুছলমান লোক জড়িত হৈ আছে, অথবা সংবিধান যিসকলে পালন কৰে, সংবিধানক সন্মান কৰে যিসকল লোক জড়িত হৈ আছে, তেওঁলোকে এই দলসমূহ শীঘ্ৰে ত্যাগ কৰিব লাগে। আৰু যি দলে মানৱতাৰ স্বাৰ্থত কাম কৰে, মানুহৰ উন্নয়নৰ স্বাৰ্থত কাম কৰে আৰু মানৱ ধৰ্ম পালন কৰে, মানৱতাবোধৰ কাৰণে কাম কৰে, মানৱ জাতিৰ কাৰণে কাম কৰে, কোনো ভেদাভেদ নকৰে, হিন্দু মুছলমানৰ কোনো ভেদাভেদ নকৰে, সেনেকুৱা দলত আচলতে মুছলমান লোকসকল থাকিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বাৰম্বাৰ ইমান অত্যাচাৰ কৰি আছে, আজি উচ্ছেদ কৰিছে, কবৰস্থান ভাঙিছে, মছজিদ ভাঙিছে। পবিত্ৰ দিনটোতো মুছলমানসকলৰ প্ৰতি অলপো দয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নাইনে? এই ঈদৰ প্ৰাকখনত চৰকাৰখনৰ অলপো মৰম নুপুজিলনে? অলপতো মৰম থাকিব লাগিছিল যে মানুহসকলৰ দিনটো লঘোণে থাকে, ৰোজা ৰাখি আছে, এটা ঈদ আহি আছে পবিত্ৰ, এই মানুহসকলক কিছুদিন পিছতো উচ্ছেদ কৰিব পাৰিলে হয়। গতিকে সম্পূৰ্ণ এয়া কাপোৰ খালী বুলি কওঁ আমি চৰকাৰৰ, এয়া কাপোৰ খালী কৰিছে। এওঁলোক ভাৰতীয় নাগৰিক হয়, সম্পূৰ্ণ ভাৰতীয় নাগৰিক, ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াৰে নাগৰিক হয়, মুছলমান বুলিয়ে টাৰ্গেট কৰিছে। RSSক সুখী কৰাৰ কাৰণে, প্ৰধানমন্ত্ৰীক সুখী কৰাৰ কাৰণে, অমিত শ্বাহক সুখী কৰাৰ কাৰণে আৰু পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে এইবোৰ সম্পূৰ্ণ মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে। মুছলমানেই যেন চৰকাৰখনৰ একমাত্ৰ হাতিয়াৰ, চৰকাৰখন গঠন কৰাত এটা অক্সিজেন হিচাপে কাম কৰি আছে।